নমস্কাৰ সকলোলৈ মোৰ ফালৰ পৰা। আজি আমাৰ গটং গাঁৱৰ যিটো ঘটনা ঘটিছিলে, সঁচাকৈয়ে বহুত দুখ লাগিছিলে আমাৰ। 5জনকৈ ব্যক্তি মাছ মাৰিবলৈ গৈ যিহেতু নদীৰ সিপাৰৰ পৰা আহিব নোৱাৰা হৈছিলে, যিহেতু পানীৰ মাজত আবদ্ধ হৈ পৰিছিলে, আৰু আমি সকলোৱে মিলি এনেকৈ ব্যক্তিকেইজনৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ নদীৰ কিনাৰলৈ আহি, যিহেতু ব্যক্তিকেইজন সুশৰীৰে সুস্থৰে ঘূৰি আহক। আৰু আমি সকলোৱে চিন্তা কৰিছিলোঁ ব্যক্তিকেইজন কেনেকৈ ঘৰলৈ ঘূৰাই আনিম, ব্যক্তিকেইজন কেনেকৈ অনা হ'ব। সকলোৱে চিন্তা কৰিছিলোঁ, সকলোৱে আশা কৰিছিলোঁ ব্যক্তিকেইজন একো নহওক, ভালকৈ আহক বুলি। সকলোৱে এনেকৈ আমি ৰাতিপুৱাৰে পৰা এনেকৈ আমি নদীৰ কিনাৰত সকলোৱে এনেকৈ সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰি আছোঁহি আৰু এনেকৈয়ে ৰৈ আছোঁহি। আৰু আমাৰ সন্থা ল'ৰাখিনি ইমানেই ভাল বুলি ক'ব লাগিব, শুনাৰ লগে লগে আৰু বাগজান ভাৰপ্ৰাপ্ত অফিচাৰে শুনাৰ লগে লগে সকলোৱে মিলি যিহেতু SDI বাহিনীলৈ খবৰ দি, আৰু SDI বাহিনীলৈ খবৰ দিয়াৰ লগে লগে SDI বাহিনী আমাৰ গটং গাঁৱত যিহেতু উপস্থিত হ'লহি। উপস্থিত হৈ সকলোৱে নিজৰ নিজৰ ড্ৰেছবিলাক কচি মেলি লৈ নিজৰ কামত ব্যস্ত হৈ গ'ল, যিহেতু ব্যক্তিকেইজন আনিবৰ কাৰণে নদী সিপাৰলৈ ৰাওনা হ'ল। আৰু সেই ব্যক্তিকেইজনেই হ'ল এই ব্যক্তিকেইজন, আৰু এই ব্যক্তিকেইজন মাছমৰীয়া ব্যক্তিকেইজন। এইকেইজনেই আপোনালোকে ভালদৰে চাই লওক, এইকেইজনেই ব্যক্তি যিহেতু নদীৰ সিপাৰত আবদ্ধ হৈ পৰিছিল, আৰু সকলো ৰাইজে এনেকৈ সিহঁতৰ কাৰণে ৰৈ আছিল। আৰু মোৰ ফালৰ পৰা সকলোলে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান ডাঙৰ পানীত যিহেতু সিহঁতক উদ্ধাৰ কৰি আনিলে। SDI বাহিনীৰ ব্যক্তিকেইজনলৈও মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ ব্যক্তিকেইজন আমি ঘূৰাই পালোঁ।